এপেক্স বেংক অসমৰ এটা জাতীয় অনুষ্ঠান। এপেক্স বেংকটো অসমৰ এটা জাতীয় অনুষ্ঠান। কোনোবা এজন দিলুৱাৰে ক'লে এপেক্স বেংকত দুৰ্নীতি হৈ গ'ল নেকি? কোনোবা এজন দিলুৱাৰে ক'লে দুৰ্নীতি আছে, দুৰ্নীতি হৈ গ'ল। অসমৰ দুৰ্ভাগ্য হৈছে যে দিলুৱাৰে যি কয় এচাম মানুহে বিশ্বাস কৰে। অসমৰ দুৰ্ভাগ্য হৈছে যে দিলুৱাৰে যি কয় তাকে এচাম মানুহে বিশ্বাস কৰে। বিজেপিৰ জন্মই হৈছে দিলুৱাৰৰ দৰে মানুহক খতম কৰাৰ বাবে। আৰু বিজেপিৰ জন্মই হৈছে দিলুৱাৰৰ দৰে মানুহক খতম কৰাৰ কাৰণে। দিলুৱাৰ মহবুবুল এনেকুৱা ধৰণৰ যিমান মানুহ আছে সেইবোৰক আইনৰ ভিতৰত থাকি খতম কৰাই মোৰ কাম। মোক বেয়া পাই ভাল পাই লাভ নাই। দিলুৱাৰ মহবুবুল এনেকুৱা ধৰণৰ যিমান মানুহ আছে সেইবিলাকক কোনো আইনৰ বিৰুদ্ধে নহয়, আইনৰ ভিতৰত থাকি খতম কৰাই মোৰ কাম। এয়া কোনো ধৰ্মীয় নেতা নহয়, এয়া অসমৰ জনতাই শাসনত বহোৱা এগৰাকী মুখ্যমন্ত্ৰীৰ মন্তব্য। আৰু বিজেপিৰ জন্মই হৈছে দিলুৱাৰৰ দৰে মানুহক খতম কৰাৰ কাৰণে। ভাৰতৰ ধৰ্ম নিৰপেক্ষৰ নামত সংবিধানত শপত খাই শাসনৰ বাঘজৰী হাতত লোৱা এগৰাকী মুখ্যমন্ত্ৰীৰ মন্তব্য। কোনো আইনৰ বিৰুদ্ধে নহয়, আইনৰ ভিতৰত থাকি খতম কৰাই মোৰ কাম। মুখ্যমন্ত্ৰী হিমন্তৰ মতে এপেক্স বেংকত দুৰ্নীতি একো হোৱাই নাই, এয়া কেৱল কংগ্ৰেছ দল আৰু দিলৱাৰৰ দৰে সাংবাদিকৰ সৃষ্টি। শুনি লওক সাংবাদিকৰ আগত কি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। এপেক্স বেংকটো ৰাইজৰ অনুষ্ঠান। কংগ্ৰেছে এইকেইদিন এপেক্স বেংকটো ধ্বংস কৰাৰ কামত লাগি গৈছে। এপেক্স বেংকটো অসমৰ এটা জাতীয় অনুষ্ঠান। এই জাতীয় অনুষ্ঠানটো দিলুৱাৰৰ ইচ্ছাৰা। কোনোবা এজন দিলুৱাৰে ক'লে দুৰ্নীতি আছে, দুৰ্নীতি হৈ গ'ল। বেংকটো যে মৰি যোৱা বেংক এটা যে আজি উন্নত হ'ল, এই বেংকটোত যে ATM আহিলে, এই বেংকটোত যে আজি নতুন নতুন টেকনলজি আহিলে ষ্টেট বেংকৰ দৰে, সেই কথাবিলাক দিলুৱাৰেতো নাজানে। অসমৰ দুৰ্ভাগ্য হৈছে যে দিলুৱাৰে যি কয় তাকে এচাম মানুহে বিশ্বাস কৰে। আৰু দিলুৱাৰৰ দৰে মানুহৰ আমি বিৰোধী। আৰু বিজেপিৰ জন্মই হৈছে দিলুৱাৰৰ দৰে মানুহক খতম কৰাৰ কাৰণে। গতিকে এইটো যাত্ৰাটো, এইটো যুদ্ধটো চলিবই। মোক বেয়া পাই ভাল পাই লাভ নাই। দিলুৱাৰ মহবুবুল এনেকুৱা ধৰণৰ যিমান মানুহ আছে সেইবিলাকক কোনো আইনৰ বিৰুদ্ধে নহয়, আইনৰ ভিতৰত থাকি খতম কৰাই মোৰ কাম। মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। মুখ্যমন্ত্ৰীৰ এনে অশোভনীয় মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাহৰি গৈছে যে তেওঁ সাংবিধানিক পথত অধিষ্ঠিত অসমৰ সকলো নাগৰিকৰ এজন মুখ্যমন্ত্ৰী। কাৰোবাক খতম কৰি দিবলৈ তেওঁ মুখ্যমন্ত্ৰী হৈছে নেকি? আমি দীৰ্ঘদিন ধৰি ৰাজনীতি কৰি আহিছোঁ, কিন্তু কোনো ৰাজনৈতিক দলৰ নেতাৰ মুখত এনেধৰণৰ চূড়ান্ত সাম্প্ৰদায়িক কথা আজিলৈকে শুনিবলৈ পোৱা নাই। মুখ্যমন্ত্ৰীৰ এই ভাষ্য তীব্ৰ ভাষাৰে গৰিহণা দিছে। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰীয়ে বিশ্বনাথ চাৰিআলিত কাৰোবাক খতম কৰিবৰ বাবে বিজেপিৰ জন্ম হৈছে, জাতীয় যি কথা কৈছে সেয়া বিজেপিৰ দলীয় স্থিতি নেকি বুলি প্ৰশ্ন কৰে। সংখ্যালঘু সম্প্ৰদায়ৰ লোকক খতম কৰিবৰ বাবে বিজেপিৰ জন্ম হৈছে বুলি মুখ্যমন্ত্ৰীজনে যি মন্তব্য কৰিছে, সেই মন্তব্য ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সমৰ্থন কৰিবনে নাই বুলিও তেওঁ প্ৰশ্ন কৰে। মহবুল দিলৱাৰৰ নিচিনা মানুহক খতম কৰিবৰ কাৰণে বিজেপিৰ জন্ম হৈছে। কিমান ভয়ংকৰ এটা শব্দ তেওঁ কৈছে। সভানেত্ৰীগৰাকীয়ে পবিত্ৰ ঈদৰ দিনটোত মুছলমানৰ ৰাইজৰ আৱেগ অনুভূতিক আঘাত আনিব পৰা কথা কোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হৃদয়হীন মুখ্যমন্ত্ৰী আৰু অসমীয়া জাতি জনগোষ্ঠীৰ বিভাজন আনি নিজৰ ৰাজনৈতিক সুবিধা আদায়ৰ চেষ্টাত ব্যস্ত থকা মুখ্যমন্ত্ৰী বুলিও অভিহিত কৰে। শপত খাই মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা এজন মুখ্যমন্ত্ৰীয়ে কেনেকে ক'ব পাৰে যে এনেকুৱা মানুহক খতম কৰিবৰ কাৰণে বিজেপিৰ জন্ম হৈছে? মাননীয় মুখ্যমন্ত্ৰী মহোদয়, ক্ষমতাৰ অপব্যৱহাৰ নকৰিব। ক্ষমতা বহুত মানুহ ক্ষমতাশালী মানুহ দেখিছোঁ, বহুত ক্ষমতাশালী মানুহৰ শেষটো এৰাবাৰীত পৰিণত হোৱাও দেখিছোঁ। গতিকে এনেকুৱা কথা নক'ব। তেওঁলোকক যদি কিবা আইনভাৱে আছে আইনে আদালতে কৰিব, কিন্তু আপুনিয়ে আইন, আপুনিয়ে আদালত নহ'ব। মুখ্যমন্ত্ৰী এজন ইমান জিতখোৰ হয়নে বাৰু? আপুনি যি কথাটো কৈছে, মোৰ ইয়াত মহবুল হক বা দিলৱাৰ বুলি কোনো প্ৰশ্ন নাই, কিন্তু যুৱ প্ৰজন্মক উত্তেজিত, যুৱ প্ৰজন্মই যেতিয়া এজন মুখ্যমন্ত্ৰীয়ে খতম কৰা শব্দটো ক'ব পাৰে, তেতিয়াহ'লে যুৱ প্ৰজন্মই কেনেকুৱা এটা উত্তেজিত এটা মানে অভিভাৱকৰ পৰা এটা
বাৰ্তা পাইছে ই এটা ভয়ংকৰ দিশত গতি কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ভয় লাগে আকৌ আমি কৈ আছো আমাক বা খতম কৰা কথাটো কাক লগাই দিয়ে আমিতো অকলে ঘূৰি থকা মানুহ কিন্তু নকৰিব এনেকুৱা জিত আপুনি পূৰণ কৰিবলৈ যিটো কৰিছে নকৰিব মই সেই কথাটো আপোনাক ক'ব বিচাৰিছো মই আজি 51-52 বছৰ বয়সত এনেকুৱা জিত পুৰাবৰ কাৰণে আপুনি মানে গুটি আপোনাৰ তপস্যাটো আছিল যে আপোনাক জীৱনত জুনে জুনে অলপ অলপ আঘাত দিছে আপোনাৰ দুৰ্নীতিৰ কথাবিলাক কৈছে বা আপোনাৰ কেলেংকাৰীৰ কথা কৈছে আপুনি গুটি জীৱনৰ এই গুটি কথাখিনিৰ জিত পুৰাবৰ কাৰণে যে মুখ্যমন্ত্ৰীৰ পদত বহি দিছপুৰত বহিলে দুৰ্ভাগ্যজনক কথা অসমৰ ৰাইজৰ টকা পইচাৰে চলি আছে আপোনাৰ হাতত আইন আছে আপোনাৰ হাতত আদালত আছে আপোনাৰ হাতত পুলিচ আছে আপোনাৰ হাতত ডিসি আছে সকলোবিলাক আছে তাৰ অৰ্থ এটো নেকি যে আপুনি যধে মধে যতে মন যাব ততে কাম কৰিব মই বিনম্ৰভাৱে অনুৰোধ জনাইছো অসমৰ ৰাইজকো কৈছো যে একেতৰ প্ৰত্যেকটো কথাত হাততালি নামাৰিব এই যেটো হাততালি কৰিছে বুলডোজাৰ বিলাক পাহৰি নাযাব ভুৱা এনকাউন্টাৰ বিলাক পাহৰি নাযাব ক'ব নোৱাৰো কাইলে কাক কত কি কৰি দিয়ে গতিকে অসমৰ ৰাইজকো বিনম্ৰভাৱে অনুৰোধ জনাইছো যদি সঁচাকে তেওঁক ভাল পায় তেওঁ কোৱা ভুল কথাবিলাকক শুধৰাই দিব লগত থকা যিবিলাক তুখামুটকাৰী আছে তেওঁক সঁচাকে একচুয়ালি বেয়া পায় সেইকাৰণে এই কথাবিলাক কৈ নিদিয়ে যে দাদা ৰজা উলংঘা হলেও বাহবাহ দিয়া লগত লগা যিবিলাক মানুহ ৰাখিছে ৰজাটো উলংঘ হৈছে অসমৰ ৰাইজৰ ভৱিষ্যত যুৱ প্ৰজন্মৰ ভৱিষ্যতটো কিন্তু বহুত বেয়া দিশলৈ গতি কৰিছে মই মুখ্যমন্ত্ৰীক পুনৰ মানে অসমৰ মুখ্যমন্ত্ৰীক পৰামৰ্শ দিছো আপুনি জিত কমাই দায়িত্ব পালন কৰক কিয় এনেকৈ ইমান জিতখু হৈছে এই কথাবিলাকে আপোনাক কোনবা দুজন মানুহক খতম কৰিব এই বাৰ্তাটো দিয়া নাই এই কথাবিলাকে কি কৰিছে জানেনে এই কথাবিলাকে যুৱ প্ৰজন্মক উত্তেজিত কৰিছে সেইকাৰণে অলপ কথাতে আজিকালি মাৰ্ডাৰ কৰি দিয়ে অলপ কথাতে মানুহ মাৰি মানুহক মাৰি দিয়ে ক'বাত গাড়ী এখন এক্সিডেন্ট হলো পটককে কথা পাতিবলৈ যাওঁতে মাৰি দিয়ে কিয় জানেনে মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা ধৰণৰ কথা কৈ থাকে এটোৱে মানুহৰ মাজত এটা ইম্প্যাক্ট পেলায় মুখ্যমন্ত্ৰী মহোদয় আকৌ কৈছো দেই এনেকুৱা উত্তেজিত কথা নকব আৰু এনেকুৱা জিতখুৰ কথা নকব ক্ষমতাৰ অপব্যৱহাৰ নকৰিব বহু বাঘা নেতাৰ ঘৰ অৱসৰৰ সময়ত এৰাবাৰীলৈ পৰিৱৰ্তিত হোৱা দেখা পাইছো আপুনিও যাতে অৱসৰৰ সময়ত আপুনি কৰি যোৱা এই হঠকাৰী কথাবিলাকে আপোনাক আমনি নকৰে তাৰ কাৰণে আহ্বান জনাইছো আপুনি গোটেই জীৱন মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে এইটো কথা মনত ৰাখিব ৰিটায়াৰমেন্ট আপোনাৰো হ'ব ৰিটায়াৰমেন্টত যাতে আপুনি কোৱা এই হঠকাৰী কথাবিলাক এই উদ্ভণ্ডালী কথাবিলাকে যাতে আপোনাক আমনি নকৰে শুভাকাংক্ষী হিচাপে আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাইছো ধন্যবাদ